উচ্ছেদ কৰাটো হ'ল মোৰ এটা ৰাজনীতিৰ ছাল। নমস্কাৰ সকলোকে, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। এতিয়া বৰ্তমান সমগ্ৰ অসমতে উচ্ছেদ অভিযান চলি আছে, হয় নাই? আৰু চাৰিওফালে কান্দোনৰ ৰোল শুনা গৈছে আৰু এটা কথাই কৈছে যে ইয়াত বাংলাদেশী নচলিব বা বাংলাদেশী থাকিব নোৱাৰে, বিদেশী থাকিব নোৱাৰে। এই কথাটোলৈ তেওঁলোকে উচ্ছেদ কৰি আছে। চৰকাৰী মাটিত কোনো যাতে ঘৰ দুৱাৰ বান্ধি ৰাখিব নোৱাৰে, সেইটো কাৰণে উচ্ছেদ চলাই আছে। আৰু উচ্ছেদ চলোৱাৰ কাৰণে আমাৰ একাংশ মানুহে, বিশেষকৈ হিন্দু সম্প্ৰদায়ৰ প্ৰায় মানুহে ভাল পাইছে, মামাক বাহ দি আছে যে মামাই ভাল কাম কৰি আছে, মিয়াবিলাক খেদি আছে, মুছলমানবিলাক খেদি আছে, বিদেশীবিলাক খেদি আছে, গতিকে আমাৰ অসমখন সুৰক্ষিত থাকিব। প্ৰায় অসমীয়া লোকে, প্ৰায় হিন্দু সম্প্ৰদায়ৰ লোকসকলে তেনেকুৱা এটা ভাবি আছে। আমাৰ অসমীয়া মানুহখিনিয়ে সকলোকে কোৱা নাই, প্ৰায় বুলি মই লগাই দিছোঁ। এই কথাটো তেওঁলোকে ভাবিছে এটা কাৰণ যে মামাই মুছলমানৰ ওপৰত অত্যাচাৰ চলাইছে আৰু মুছলমানক মামাই বেয়া পোৱাটো এটা অসমীয়াৰ মাজত এটা বিষ বিয়পাই দিছে। অসমীয়াৰ মাজত এটা হিংসা ভাৱ, ঘীন ভাৱ জন্মাই দিছে যে মিয়াবিলাকক বেয়া পাব লাগে বা মুছলমানক বেয়া পাব লাগে। সেইকাৰণে প্ৰায় অসমীয়া মানুহে মুছলমানক বেয়া পোৱা হৈছে। এতিয়া চাওক, মুছলমানৰ ওপৰত পূৰা অত্যাচাৰ চলাই আছে। মই গম পাই আছোঁ জেচিবিৰে পূৰা ঘৰ দুৱাৰ বান্ধি আছে, বহুত কান্দোনৰ ৰোল উঠি আছে আৰু বহুত বিধায়ক তালৈকে গৈছেও আৰু যোৱাৰ কাৰণে সেইটোলৈ বিতৰ্ক আহিছে। বিধায়কে যাব পাৰে, তেওঁলোকৰ কাম, আৰু গৈছে যদি প্ৰায় এনেকুৱা লাগে যে ৰাজনীতিৰ চাল চলি আছে। এতিয়া মই ক'ব বিচাৰোঁ, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যে উচ্ছেদ চলাই আছে, এই গৰু চোৰ শব্দটো যে ওলাইছিলে, তেওঁলোকৰ যে মানুহ গৰু চোৰ হৈছিলে, সেই গৰু চোৰটো তল পেলাবলৈহে সম্ভৱ। গোটেই সমগ্ৰ অসমতে উচ্ছেদ চলাই আছে আৰু এই উচ্ছেদ চলোৱাৰ লগে লগে গোটেই অসমবাসী, গোটেই অসমৰ ৰাইজ উচ্ছেদত বিজি হৈ গ'ল আৰু গৰু চোৰ শব্দটো তল পৰি গ'ল আৰু গৰু চোৰ শব্দটো তল পেলাবলৈ তেওঁ এই কাম কৰিছে। এতিয়া চাওক, উচ্ছেদ যে কৰিছে, ঠিক আছে, বিদেশী খেদিব বা বাংলাদেশীক ইয়াত জাগা নিদিয়ে, গতিকে তেওঁলোকে চৰকাৰী মাটি তেওঁলোকে লৈ ল'ব আৰু চৰকাৰী মাটিৰ কাৰণে এইবিলাক উচ্ছেদ কৰি আছে বিদেশীবিলাকক খেদাৰ ঠাণ্ডাত। কিন্তু ক'ত গৈছে বাংলাদেশী, কিমানজন গৈছে, কোনটো ৰাস্তাৰে গৈছে, এই কথাটো জানিব লাগিব আমি। আপুনি ঠিকে আছে, উচ্ছেদ কৰিছে, বাংলাদেশী খেদিব বিচাৰে আৰু বাংলাদেশী খেদিম বুলি কোৱা দেখা পাই প্ৰায় অসমীয়া মানুহে আপোনাক বাহ দি আছে যে মামাই ভাল কাম কৰি আছে। কিন্তু কোনটো ৰাস্তাৰে বাংলাদেশী গৈছে, কিমানজন গৈছে, কিমানজনক আপুনি খেদিলে, এই তথ্যটো দিবচোন, তেতিয়াহে আমাৰো ভাল লাগিব, জানিবলৈ ভাল লাগিব। মোৰ এতিয়া মনে কয়, আমি দেখি আছোঁ নিউজত যে আপুনি কিছুমান মানুহক মাটিও দিছে আৰু 50,000কৈ ৰাজসাহাৰ্যও দি আছে। এতিয়া চাওক, মাটিও এক কথাকে দিব আৰু ৰাজসাহাৰ্যও দি আছে, পইচাও দি আছে উচ্ছেদ চলোৱা মানুহক। গতিকে চাওক, আপুনি ইফালে উচ্ছেদ চলাই আছে, আমাৰ অসমীয়া মানুহখিনিৰ মনত আপুনি ভাল হৈ আছে, কাৰণ 26 আহি আছে, ৰাজনীতিৰ সময় আহি আছে। গতিকে ৰাজনীতিৰ আগমুহূৰ্তত আপুনি উচ্ছেদটো এটা অভিযান হিচাপে চলালে, ৰাজনীতিৰ ইছ্যু হিচাপত, যাতে আপোনাক অসমীয়া মানুহখিনি ভাল পাই থাকে। ইপিনে উচ্ছেদ চলালে, আনফালে আপুনি আৰু ভূমি পাত্ৰ দি দিলে, মাটিও দি দিলে, থাকিবলৈ সুবিধা দিলে। তাৰমানে কি, সেই ভোটটো আপুনি পালে। আপোনাৰ এটাই এইম, মোৰ মনত এনেকুৱা ধাৰণা আছে, আপোনাৰ এটা এইম, যিকোনো প্ৰকাৰে 2026ত মই জিকিবই লাগিব, মই আকৌ মুখ্যমন্ত্ৰী হ'বই লাগিব, নহ'লে মোৰ কাম বহুত আধৰুৱা হৈ আছে। কাৰণ জানেই, এতিয়া শ বিঘা আপোনালোকৰ নামত হৈ আছে মাটি, আৰু কিমান মাটি বা আপোনাৰ এইম আছে, কিমান মাটি আপোনাৰ নামত কৰিবলৈ, কিমান মাটি আপোনাৰ সৌহাত বাহাত মন্ত্ৰীসকলৰ নামত কৰিবলৈ ইচ্ছা আছে, সেইবিলাক অংকটো পূৰণ হোৱা নাই। পূৰণ নোহোৱালৈকে আপুনি মন্ত্ৰী হৈ থাকিবলৈ ইচ্ছা আছে, মুখ্যমন্ত্ৰী থাকিবলৈ। আৰু সেইকাৰণে যিকোনো প্ৰকাৰে ৰাজনীতি এটা চলাই আছে, অসমৰ ৰাইজে যেতিয়া আপোনাক ভোট দিয়ে, ইফালে উচ্ছেদ কৰি পিনে অসমীয়া মানুহখিনি মনত ভাল হৈছে, আনফালে আকৌ উচ্ছেদ কৰা মানুহখিনিক সংস্থাপন, মানে মাটি বাৰী দি দিছে বা ৰাজসাহাৰ্য দিছে, তেওঁলোকৰ পৰা ভোটটো পালে, ইফালৰ পৰা ভোটটো পালে। বেয়া কোনে হ'ল? মাজতহে অসমীয়া আৰু মুছলমানখিনিৰ মাজত বেয়া বিষ হৈ থাকিল। অসমীয়াখিনি মুছলমানক ঘীন কৰা হ'ল আৰু মুছলমানখিনি অসমীয়া বেয়া পোৱা হ'ল, বা মাজত এইখিনি মানুহৰ বেয়া বিষ হৈ থাকিল। কিন্তু আপুনি চাৰিওফালে ভাল থাকি ভোটটো ল'ব ইচ্ছা কৰি আছে। গতিকে অসমৰ ৰাইজ ইমান দুৰ্বল নহয়, আপোনাক খুব ভালকৈ বুজি পাইছে। এইখিনি কথা আপুনি জানি থ'ব লাগে। গৰু চোৰ শব্দটো ইমান তল পেলাবলৈ চেষ্টা কৰিছে, কিন্তু অসমৰ ৰাইজে পাহৰি যোৱা নাই যে আপোনাৰ সেই বিধানসভাৰ মজিয়াতে বা আপোনাৰ ঘৰতে যে গৰু চোৰ আছে, এই কথাটো অসমৰ মানুহে খুব ভালকৈ বুজি পাইছে। আজি কৈছে জয়ন্ত মল্ল বুঢ়াই 20টা গৰু কিনিছে, কিন্তু বাকী 60-70টা যে গৰু তেওঁৰ তাত আছে, তেওঁৰ ফাৰ্মত, বাকী গৰুকেইটা ক'ৰ পৰা আনিলে, ক'ত পাইছে তেওঁ? আৰু এই 60-70টা গৰুৰ হিচাপ ল'ব যাওঁতে এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে কয় যে জয়ন্ত মল্ল বৰুৱাক ভালহে পাব লাগে, শুভেচ্ছাহে দিব লাগে, তেওঁতো গৰুকেইটা জীৱিত ৰাখিছে ন। মুছলমানে যে আৰু গৰু কাটি কাটি খাই আছে, কুৰবানী দি খাই আছে, ধুবুৰীত কিমান গৰু কুৰবানী দি খালে, সেইবিলাকতো আপোনালোকে নকয়, তেতিয়াতো আপোনাৰ বুকুখন কঁপি নুঠে। এতিয়া মুছলমানৰ ওপৰত তেওঁ খালি টাৰ্গেট, এনিটাইম মুছলমান, এনিটাইম মুছলমান কৰি থাকে। আৰু এটা কথা কওঁ, কংগ্ৰেছ মানে মুছলমান, মুছলমান মানে মিয়া, মিয়া মানে গৰু খায়।
এনেকুৱা এটা কথা তেওঁৰ মনত হৈ আছে আৰু তেওঁ অসমবাসীক এনেকুৱা ধৰণৰ এটা বাৰ্তা বিয়পাই দি আছে। এতিয়া মই ক'ব বিচাৰোঁ, আপুনি কংগ্ৰেছ মানে যে মিয়া বা মুছলমান বুলি কয়, মুছলমান মানে গৰু খায় আপুনি যে কৈ থাকে, গতিকে কংগ্ৰেছতো আপুনি 15 বছৰ আছিল, তাৰমানে আপুনিও 15 বছৰ কি গৰু খাইছিল তাতে? মই কোৱা কথা নহয়, অশোক শৰ্মা কৈছে নলবাৰীৰ। গতিকে আপুনি তাৰমানে 15 বছৰ গৰু খাই আছিলে তাতে, আৰু 15 বছৰ তাত গৰু কাটি সেই হেৰিটো কৰি আহিছে, আৰু সেইকাৰণে আজি আপুনি বুজি পাইছে যে কংগ্ৰেছ মানে মিয়া। এতিয়া চাওক, মিয়া বুলি ক'লে আপোনাৰ গাতো লাগে, আৰু আপোনালোকে নিজেই কৈছে যে কংগ্ৰেছত আপুনি দুৰ্নীতি কৰি আহিছে। আপোনাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছে, আপোনাৰ ভাতৃ, তেওঁ কৈছে যে যি দুৰ্নীতি কৰিছিলোঁ কংগ্ৰেছৰ দিনতে কৰিছিলোঁ, এতিয়া বিজেপিত অহাৰ পৰা কৰা নাই। কিন্তু বিজেপিত আহিয়ে যে 2023-24 কিমান ফচল কৰিলে তেওঁ, এই ফচলবিলাক কাৰ আদেশত হৈছে, কাৰ পৰামৰ্শত হৈছে, কাৰ আশীৰ্বাদত হৈছে? চাওকচোন, এটা কথা কি জানে, যি মানুহে এবাৰ চুৰ কৰি পায় নহয়, সেই মানুহে গোটেই জীৱন চুৰ কৰিয়ে খাব বিচাৰে, কাৰণ চুৰত অতি সোনকালে ধনী হোৱা এটা সুবিধা পায়, অতি সোনকালে ধনী হ'ব পাৰে। গতিকে জয়ন্ত মল্ল বৰুৱাই এবাৰ যদি দুৰ্নীতি কৰি পাইছে কংগ্ৰেছৰ দিনত, গতিকে এতিয়া আকৌ দুৰ্নীতি নকৰিব বুলি ক'ত লিখা আছে, ক'ত প্ৰমাণ আছে? আৰু চাওক, কংগ্ৰেছৰ দিনত একো কৰিব পৰা নাছিল, কিন্তু বিজেপিৰ দিনত আহি তেওঁ ইমান ফচল কৰিলে। আমি দেখিব পাইছোঁ গণেশগুৰিত সেই বিল্ডিংটো কেনেকুৱা, ৰেচিডেঞ্চি, কৈলাশ ৰেচিডেঞ্চি, শ বিঘা মাটি তেওঁৰ নামত ওলাই আছে বিজেপিত অহাৰ পৰাই। গতিকে আৰু কৈছে কি দুৰ্নীতি কৰা নাই, দুৰ্নীতি কৰা নাই যদি এইবোৰ ইমান দৰমহাৰে হ'লনে? যিজন ব্যক্তিৰ পত্নী ৰাজহাইজলৈ 50 লাখ টকা এখন ফাৰ্মৰ নামত, আৰু সেইগৰাকী পত্নীৰ নামতে ইমান মাটি, কাৰ পৰামৰ্শ মতে? বাৰু যিকি নহওক, এইবোৰ কথাত হ'লোঁ। এটা কথা কওঁ, আৰু এতিয়া আমাৰ মুখ্যমন্ত্ৰী কৈছে কি অসমীয়া, আমি অসমত অসমীয়া ভাষাটো থাকিবই স্বীকৃতি হিচাপে, এইটো ৰাজ্যিক ভাষা, এইটো চবেই জানে। তেওঁ ঘৰত যি কয় কওক, কিন্তু লিখাটো অসমীয়া হ'ব লাগিব, বা যি লিখে, এনেকুৱা ধৰণৰ কথা মই শুনি আছোঁ। এতিয়া এটা কথা কওঁ, চাওক, মুছলমানখিনি যিবিলাকক আপুনি ঘৰ ভাঙি পঠাই আছে বা পঠাব বিচাৰি আছে, যাক আপুনি লঠিয়াই দি আছে যে বাংলাদেশী বুলি বা বিদেশী বুলি, তেওঁলোকে কিন্তু নিজকে অসমীয়া বুলি ক'ব বিচাৰে যে মই অসমীয়া, অসমত থাকে, অসমৰ নীতি সংস্কৃতি পালন কৰে। আমি দেখি পাওঁ তেওঁলোকে অসমীয়া স্কুলত পঢ়ে, অসমীয়া ভাষা কয়, অসমীয়াৰ লগত তেওঁলোকে অসমীয়া বুলি নিজকে স্বীকৃতি দিয়ে। আমি দেখিবলৈ পাওঁ কিছুমান বিহুৰ ক্ষেত্ৰত, চাওক, বিহুত মুছলমান ব্যক্তি বেছি থাকে, মুছলমান পুৰুষ, মহিলা, ল'ৰা ছোৱালী বিহুখন চাবলৈ যায় বা বিহুৰ সময়ত দান বৰঙণিও দিয়ে। কিন্তু আপুনি যাক অসমীয়া বুলি নপঠিয়াই ইয়াতে আমাৰ অসমত স্থান দিছে, জাগা দখল কৰিবলৈ দিছে, বা যাক আপুনি বেপাৰ বৰ্ণিজ কৰিবলৈ দিছে অসমত, ধৰি লওক বিহাৰী হওক বা মাৰোৱাৰী সম্প্ৰদায়ৰ লোক হওক, এইবিলাকে নিজকে অসমীয়া বুলি কেতিয়াবা কৈছেনে আপোনাৰ আগত? কেতিয়াবা আপোনাৰ সেই বিহু তিথিৰ এইবিলাকত আহেনে? বিহুটো পালন কৰেনে তেওঁলোকে? কেতিয়াও নকৰে। বিহু তেওঁলোকে বুজিয়ে নাপায়। বিহুত দান বৰঙণিৰ কথা নকওঁ বাৰু, তেওঁলোকে বিহুতলিত এবাৰো নাহে, এবাৰ তেওঁলোকে গলত গামোচাখন নলয়, এবাৰ তেওঁলোকে বিহুখন নাচায়। তেওঁলোকে অসমীয়া ক'ত হ'ল? কিন্তু যিবিলাকে অসমীয়া বুলি স্বীকৃতি দি আছে, মই অসমীয়া, আমি কিছুমান ক্ষেত্ৰত দেখিবলৈ পাওঁ য'ত একচাইডীয়া মুছলমান থাকে, তেওঁলোকে তাত বিহু পাতে নিজে, অথচ তেওঁলোকে মিয়া বা মুছলমান, তেওঁলোকে বিহু পাতে। বিহুটো কাৰ? অসমীয়াৰ নহয় জানো? অসমৰ জাতীয় উৎসৱ নহয় জানো? সেই অসমৰ জাতীয় উৎসৱটোৱে তেওঁলোকে বিহু হিচাপে পালন কৰে, বিহু পালন কৰে। আৰু তেওঁলোকক কি কৰিছে আপুনি? লাট মাৰি দিছে, দলিয়াই দিছে, লঠিয়াই দিছে যে তোমালোক বিদেশী, আৰু যিয়ে অসমীয়া বুলি নকয় তেওঁলোকক আপুনি বহিবলৈ ঠাই দিছে। গতিকে চাওক, অসমখন কোনটো দিশত গৈ আছে। আচলতে আপুনি বহুত দুৰ্নীতি কৰি আছে, মুছলমানৰ ওপৰত অত্যাচাৰ যিমান চলাব সিমান আপোনাৰ বিপদ আহিব। আপুনি নাভাবিব যে মুছলমানে, আপুনি ভাবিছে ইফালে অসমীয়াৰ মাজত ভাল থাকোঁ, সিফালে মুছলমানৰ ভোট ল'ম। মুছলমানেও গম পাব ভোট আপোনাক কেনেকৈ দিব লাগে। আপুনি যে ৰাজনীতি এটা কৰি আছে, গৰু চুৰ নাম তল পেলাবলৈ যে আপুনি এই ৰাজনীতি কৰি আছে, গতিকে অসমীয়াও ভালকৈ বুজি পাইছে, আজি মুছলমানেও বুজি পাইছে। গতিকে এই কথাখিনি আপুনি এবাৰ ভালকৈ চাই লোৱাটো ভাল, হয়নে নহয় গাইজ? কমেণ্টত জনাব। মই মোৰ দৃষ্টিভংগীৰে বা মোৰ চিন্তাধাৰাৰ ওপৰত ভিত্তি কৰি এই কথাখিনি কৈছোঁ, মোৰ মনলৈ অহা কথাখিনিহে কৈছোঁ। আপোনাৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিব পাৰিব।